যোৱাকালি ৰাতিপুৱা 5 বজাৰ পৰা আৰু এতিয়ালৈকে এই ইয়াত অনশন ধৰ্মঘট কৰি আছো, কিন্তু এতিয়ালৈকে কোনো এজন ব্যক্তি কিন্তু আমাৰ মাজত উপস্থিত হোৱা নাই। গতিকে আৰু আমাৰ অনশনৰ কাৰ্যসূচী আমাৰ বিশেষ একো নাই, অনশন কৰি আছো, কৰি থাকিম। যদি আমাৰ দাবী নামানে তেতিয়াহ'লে অনাগত উৰুকাত আমি উৰুকা পালন নকৰো, অনশন কৰিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয় আৰু অসম চৰকাৰৰ গোটেইকেইজন মন্ত্ৰী বিষয়া বিধায়ককে ক'ব বিচাৰিছো, যোৱাকালি ৰাতিপুৱা 5 বজাৰ পৰা আৰু এতিয়ালৈকে এই ইয়াত অনশন ধৰ্মঘট কৰি আছো, কিন্তু এতিয়ালৈকে কোনো এজন ব্যক্তি কিন্তু আমাৰ মাজত উপস্থিত হোৱা নাই। এই দুখ আৰু এই আমাৰ অৱস্থা, যাক যিটো সময়ত COVID-19 আহিছিল তেতিয়া আমাক যোদ্ধাৰূপে ফুলৰ মালা পিন্ধাইছিল, আজি আমাৰ ইয়াত এনেকুৱা এটা অৱস্থা হৈছে। গতিকে আৰু আমাৰ অনশনৰ কাৰ্যসূচী আমাৰ বিশেষ একো নাই, অনশন কৰি আছো, কৰি থাকিম। যেতিয়ালৈকে আমাৰ চৰকাৰে দাবী মানি নল'ব তেতিয়ালৈকে কিন্তু আমি আমাৰ অনশন কাৰ্যসূচী কৰি থাকিমে। যদি আমাৰ দাবী নামানে তেতিয়াহ'লে অনাগত উৰুকাত আমি উৰুকা পালন নকৰো, অনশন কৰিম। উৰুকাৰ অবিহনে আমি অনশন কৰিম। সমগ্ৰ অসমৰ ৱাৰ্ড বয়, লেব টেকনিচিয়ান বা গোটেই কোভিড চাফাই কৰ্মী একলগ হৈ এইখন বিল্ডতে আমি অনশন কৰিবলৈ কিন্তু বাধ্য হ'ম। মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, গতিকে এই ৰাতিপুৱাতে কৈছো, গতিকে আজি শুনে যদি শুনক কিবা এটা, নহ'লে কিন্তু ইয়াতকৈ ভয়াৱহ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। ধন্যবাদ। মই চৰকাৰক এটাই আহ্বান কৰোঁ যে মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মই কাঠৰ বাবে এটাই আহ্বান কৰিছোঁ যে আমাৰ চাকৰিটো নিয়মীকৰণ কৰি দিয়ক। এয়ে মোৰ কাঠৰ আহ্বান। আমি যেতিয়া কোভিড যুদ্ধৰ কাৰণে আমাক লৈছিলে, তেতিয়া আমাক বহুত সন্মান কৰিছিলে বা কিবা হেৰি কৰিছিলে, কিন্তু এতিয়া আমাক কোভিড নোহোৱাৰ কাৰণে আমাক লে কৰি পেলাই আমাক দলিয়াই দিছে। গতিকে সেয়ে আমাক কিবা এটা সংস্থাপন দিয়ক, নহ'লে আমাক জেলত দিয়ক, নহ'লে কিবা এটা কৰক। আমি সেই গতিকে অনশন কাৰ্যসূচীটো আৰম্ভ কৰিছোঁ আৰু কৰিয়ে থাকিম।